कितना कमाते हैं एक दिन रिक्शा पे? पहले हम लोग 300-400 कमाता, पहले 5 रुपये कमाता। आजकल के ज़माना में कम इतना ज़्यादा हो गया कि 20 रुपये के भाड़ा 10 रुपये में यूरिया सिंगरी रैली है कहीं भी तो 20 रुपये के भाड़ा 10 रुपये में आता है। 4 लाख का हो जाए चला गया बाईपास, ये लोग 20 रुपये के भाड़ा लेके जाते, लेकिन हम नहीं जाते, हम नहीं जाते। दिन भर में 10 रुपया 20 रुपया 30 रुपया हम लोग के कमाने होते हैं। रुपया हो गया अल्लाह तो आसान तो बर्बाद कर दिया। हमारा मुख्यमंत्री बोल रहे हैं कि अगर कोई रिक्शा 5 रुपया हो तो 4 रुपया दीजिए, कम दीजिए, तो इसके बारे में आप लोग क्या देखते हैं? आपको आपके मुख्यमंत्री बोल रहे हैं कि अगर 5 रुपये रिक्शा भाड़ा हो तो 4 रुपया दीजिए, कम करके दीजिए। हम तो कम कर दिया, वो लोग 20 रुपया था तो 10 रुपया दे। अच्छा ठीक है, आप लोग बहुत मेहनत करते हैं और इसलिए मैंने आपका रिक्शा पे सवाल नहीं हुआ, लेकिन आप लोग बहुत मेहनत करके पहुँचते हैं, इसलिए मेरे तरफ से आपको ये हदिया दे रहा हूँ। मोर बालों पर दियासु যেহেতু আপোনালোকে বহুত কষ্ট করে চলে এনেই দিল 10 টাকা। মুখ্যমন্ত্রী যেহেতু কৈছে যে রিক্সা ভাড়া 5 টাকা হলে 4 টাকা দিব, এইটো কেউ বুঝি নাপায়। কেউ যদি রিক্সা চলালেহেঁতেন, হিমন্ত বিশ্ব শর্মা রিক্সা চলালেহেঁতেন, তাহলে গম পালেহেঁতেন কিমান কষ্ট হয়। 5 টাকা জায়গা 4 টাকা দিব যিটো মই এনেই আপোনাক যিটো কথা কৈছে যে ৰিক্সাৱালাসকলৰ ভাড়া 5 টাকা হ'লে 4 টাকা দিব লাগে, তেওঁ যিটো কথা কৈছে মুখ্যমন্ত্ৰীয়ে, গতিকে আমাৰ দাবী হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি ৰিক্সা চলালেহেঁতেন, 1 কিলোমিটাৰ চলালে তেওঁ গম পালেহেঁতেন কিমান কষ্ট হয়। আৰু তাৰ পিছতো এই গৰীব মানুহে যিসকলে ৰিক্সা চলায়, আজি নিজৰ জীৱিকা নিৰ্বাহ কৰে, তেওঁলোকক মানে ভাড়াটো উচিত ভাড়া নিদিবলৈ তেওঁ যিটো কথা কৈছে, গতিকে আমাৰ দাবী হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো অন্যায় কৰিছে মানুহক ৰিক্সা ভাড়া কম দিবলৈ কৈ, আমি ৰিক্সাৱালাসকলৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে। তেওঁলোক দুখীয়া মানুহ কষ্ট কৰি চলে। মই আপোনালোকৰ ৰিক্সাত উঠা নাই, কিন্তু আপোনালোক দুজনক মোৰ ফালৰ পৰা 10 টকা 10 টকাকৈ মই এনেই আপোনালোকক দিওঁ, আপোনালোক 10 টকা দিওঁ। 10 টকাকৈ দিলোঁ ৰিক্সাৱালাসকলক। আমি অসমৰ ৰাইজক দাবী জনাইছোঁ যে আপোনালোকে ৰিক্সাৱালাসকলৰ ভাড়া যদি 10 টকা হয়, আপোনালোকে লাগিলে 15 টকা দিব, 15 টকা হ'লে 20 টকা দিব। ৰিক্সাৱালাসকলক আপোনালোকে অসুবিধাটো বুজি পাব। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কৈছে 5 টকা ভাড়া হ'লে 4 টকা দিব লাগে, ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে এইবিলাক কথা নুশুনিব। তেওঁলোকে যিমান কষ্ট কৰি নিজৰ জীৱন চলায় সেইটো ৰাইজে বুজি পাব। লাগিলে তেওঁলোকে 20 টকা ভাড়াকৈ বেছিকৈ দিব। মুখ্যমন্ত্ৰী অসমত কাজিয়া লগাব বিচাৰিছে, সেই কথাত আপোনালোকে ভুল নাযাব। অসমৰ ৰাইজক আহ্বান জনাইছোঁ।